আজি আমি যাব ওলাইছো কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰ আচলতে আমি ভুৱনেশ্বৰী মন্দিৰত যাম, গতিকে আপোনালোককো লৈ যাম বুলি ভাবিছো। এয়া আমি চবে আছো আৰু আমাৰ এই ছোৱালীজনীৰ আজি বাৰ্থডে, আপোনালোকে উইশ কৰিব, তাই যাতে ভাল হয়। আৰু আমাৰ ৰাণী মাই প্ৰথম মানে আজি ট্ৰেইন যাত্ৰা কৰিব, গতিকে গোটেইখিনি আপোনালোকক দেখাই আছো। উঠি ললো আমি ট্ৰেইনত, বহুত বেছি মানুহ আজি ৰবিবাৰ হলে। আৰু এয়া আমাৰ ৰাণী চিট পোৱা নাই, বেলেগ মাহীয়েক এটাৰ কোলাত বহি আছে, ফাৰ্ষ্ট ট্ৰেইনৰ এক্সপিৰিয়েঞ্চ টাইপ। এনেকে গৈ আছো আৰু আমি, আমাৰ টুকটুকি মাইনা ভিৰৰ মাজে মাজে সকলো আছে ইয়াতে। আৰু আমি এনেকে শৰাইঘাট ব্ৰিজ পালো। ট্ৰেইনত আজি যিটোৱে ভিৰ, থিয় হৈ আহিব লগা পৰিস্থিতি। যিহেতু চামাৰ ভেকেচন চলি আছে, সেইকাৰণে চবেই মানে ফুৰিব আহিছে। কিছুমানে কামাখ্যাত আহিছে, কিছুমানে চিৰিয়াখানাত আহিছে। এই ব্ৰিজখন পোৱাতে দেহা মন হাত পৰি গৈছে, বতাহ লাগি খুব ভাল লাগছে ইয়াতে। আহি ভাল লাগে মানে, থিয় হৈ আহি ভাল লাগছে না, লাগছে না ক কৰিবি উঠি ন। আৰু আহিবানে নাই আমাৰ মাইনাটো, আহিবানে নাই আৰু পিছত ভাল লাগিব আৰু। তথাপিও মানে কামাখ্যা মন্দিৰত আহি আছো কাৰণে ভাল লাগি আছে হয় না, থিয় হৈ আহিলেও। গতিকে এনেকে যাই আছো আৰু আমি থিয় হৈ থৈ। আমি নামিলো ট্ৰেইনৰ পৰা আৰু ট্ৰেইনখন গল। এতিয়া আমি যাওঁ কামাখ্যা মন্দিৰলৈ, আপোনালোকক গোটেইখিনি দেখাই আছো। আৰু এয়া আমাৰ ৰাণী নামিল। কেনে লাগছি, ভাগৰ লাগছি নে? গৈ আছো, মাহঁত আগত গুচি গল, মা, ৰাণী, বৌ, টুকটুকি আগত গল বেলেগ এখন গাড়ীত। দুখন গাড়ী বুক কৰিব লগা হ'ল, যিহেতু অলপমান মানুহ বেছি। এয়া দেউতা আৰু ভাইটি, আমি এখন গাড়ীত আছো। আহি পালো, এয়া কামাখ্যা মন্দিৰৰ মেইন গেট পাই গলো। এনেকে ওপৰেদি যাওঁ আৰু আজি বহুত মানুহ, কিন্তু এয়া কিমান বেছি মানুহ আজি, বাপৰে বাপ, গাড়ী ভৰ্তি একদম। এইফালে গৰম, সকলোৱে আজি মানে চামাৰ ভেকেচন পালন কৰিবই আহিছে নেকি ইয়াতে। অম্বুবাচীৰ নিচিনা পৰিৱেশ, ভালো লাগিছে কিন্তু। আৰু এই পৰিৱেশৰ মাজতে আমি এনেকে গৈ আছো, বহুত বেছি ভাল লগা সেউজীয়া পৰিৱেশ। ওপৰলৈ উঠিলেতো খুব বেছি ভাল লাগে। আহি কামাখ্যা মন্দিৰ পালো। এতিয়া আমি ভুৱনেশ্বৰীলৈ গৈ আছো, ইয়াতে আমি নৰওঁ। ভুৱনেশ্বৰীৰ পৰা আহিহে কামাখ্যা মন্দিৰ আহিম। এনেকে অলপ দূৰ গলে আমি ভুৱনেশ্বৰী মন্দিৰ পাই যাম। মন্দিৰ এনেকে গলে পাম। বহুত বেছি ৰ'দ আজি, কিন্তু তথাপিও ভাল লাগি আছে। আহি পাইছে চাক, আৰু আমাৰ ৰাণী একদম কাপোৰ চাপোৰ চেঞ্জ কৰিছি। কেনে আহিলা না? দৰ্শন কৰিলাক না নাই? আমি এনেকে ভুৱনেশ্বৰী মন্দিৰ পৰিৱেশটো আপোনালোকক দেখাই দিছো। চাওকচোন কিমান বেছি ধুনীয়া পৰিৱেশ ইয়াৰে। মন্দিৰৰ ভিতৰ ভাগ। দৰ্শন কৰি আহিলো, এতিয়া বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাইছো ৰব। এইটো হৈছে মন্দিৰৰ বাহিৰৰ পৰা। ভিতৰততো মোবাইল এলাও নাই। আৰু এইফালৰ পৰা আপোনালোকক মানে বাহিৰৰ পৰিৱেশটো দেখাইছো। গোটেই গুৱাহাটীখন দেখা পায় ইয়াৰে পৰা। একদম বহুত ধুনীয়া ভিউ ইয়াৰ পৰা, বহুত বেছি ভাল লাগিছে। আৰু যে এই যে সৰু কিবা এটা দেখা পাইছে নে? এইটো চিধাকে সৰু, এইটো হৈছে উমানন্দ। কিমান সৰু দেখা পায় ইয়াৰে পৰা। এইটোৱে উমানন্দ, ইয়াৰে পৰা ধুনীয়াকে দেখা পায়। দৰ্শন হল নে নাই? হৈছে? কেনে লাগছি? ভাল লাগছি?
পুৰা একদম সঁচাকে বহুত ভাল লাগিল। পইচা নলওঁ দাদাই। ইয়াতে আহিলে এই দাদাৰ গাড়ীটোত থয় আপোনালোকে। দাদাই পুৰা ৰেহাই দিব আমাক, এনেই ফ্ৰীতে। এয়া আমি মা ভুৱনেশ্বৰী মাৰ দৰ্শন কৰি কামাখ্যা মন্দিৰ দৰ্শন কৰিবৰ কাৰণে তললৈ নামি আহি আছো। ভুৱনেশ্বৰী মাৰ মন্দিৰৰ পৰা কামাখ্যা মাৰ মন্দিৰ প্ৰায় 1.5 কিলোমিটাৰ মান তলত অৱস্থিত। মানে নীলাচল পাহাৰৰ একেবাৰে ওপৰত যিটো মন্দিৰ আছে সেইটোৱে হৈছে মা ভুৱনেশ্বৰী মাৰ মন্দিৰ। আৰু ইয়াৰে পৰা গাড়ীৰো সুন্দৰ ব্যৱস্থা আছে, গাড়ীবোৰ ৰখিয়ে থাকে, ইয়াতে সুধিলে তললৈ নমাই আনে। আমি যিখন গাড়ীত আহিছো আমাৰ 200 টকা লৈছে কামাখ্যা মাৰ মন্দিৰলৈ, আৰু অলপমান যিহেতু দূৰ একো অসুবিধা নাপায় কোনেও। আমি এতিয়া আহি আছো কামাখ্যা মন্দিৰ। মানুহ আজি কিন্তু যথেষ্ট বেছি আছে, বাপৰে বাপ। আজি দেওবাৰ না, সেইকাৰণে। কামাখ্যা মন্দিৰ রানী কেনে লাগছে? গরম না হলে ভাল লাগছে না? দেখছে না মানুহ ইমান আজি বাপ্পা মানুহ। এতিয়া যিহেতু 12:30 বাজিল আৰু ইমান বেছি মানুহ, দীঘলীয়া লাইন একেবাৰে মন্দিৰৰ ভিতৰ ভাগ দৰ্শন কৰিবৰ কাৰণে। আমি নোৱাৰিলো, কিন্তু আমাৰ ৰাণী আৰু আমাৰ ৰাণীৰ বায়েকে দৰ্শন কৰিলে আমাৰ ভাইটি এজনৰ কাৰণে। এই জেগাতে ভাইটিকো ধন্যবাদ জনালো আমাৰ ৰাণীক দৰ্শন কৰোৱাৰ কাৰণে। দৰ্শন কৰি এতিয়া বাহিৰত ওলাইছো আৰু ভাইটিহঁতে চেণ্ডেল আনিব গৈছে আৰু আমি ইয়াতে ৰৈ আছো। ভাল লাগছে না? মনুটো একদম ভিতৰত লাগি যায় দৰ্শন কৰি আছো, হয় না? ভাল লাগছে না? নমো দিছা না ভালকে? দিছা? এতিয়া আমি কামাখ্যা মাৰ ভোগ খাবৰ কাৰণে এনেকে বহিছো আৰু আমাৰ ৰাণী বহিছে আইতাকৰ লগত। এয়া প্ৰথমবাৰৰ বাবে ৰাণীয়ে কামাখ্যা মাৰ ভোগ খাইছে আৰু এয়া কামাখ্যা মাৰ ভোগৰ থালি। আমি ইয়াতে বহিছো, বাপৰে অৱস্থা চাওকচোন আমাৰ গোটেইকেইটাৰে একদম ৰিপুজিৰ নিচিনা একদম আগৰতে বহি আছে। আমাৰ বাৰ্থডে গাৰ্ল গৰম মানুহে কাৰণে বহুত বেছি ভাগৰ লাগি আছে। এতিয়া আমি ষ্টেচনত যাবলৈ ওলালো, এয়া কেব আহিল, আমি উঠি যাওঁ ষ্টেচনলৈ। জয় মা কামাখ্যা, আৰু যাতে পুনৰ আহিব পাৰো। আৰু কামাখ্যা মন্দিৰ দৰ্শন কৰি সঁচাকে বহুত বেছি ভাল লাগিল। এয়া অনুভৱ সঁচাকে বুজাব নোৱাৰা। বহুত দিনীয়া আশা এটা আজি মোৰ পূৰ্ণ হল। ৰাণীক আজি দৰ্শন কৰাব পাৰিলো আৰু কামাখ্যালৈ আহিবলৈ একেবাৰে সহজ। আমি যিহেতু নলবাৰীৰ পৰা আহিছো, কামাখ্যা ষ্টেচনত নামি আমি কেব বুক কৰিছো, আৰু যোনে কেব বুক নকৰে কামাখ্যা ষ্টেচনতে গাড়ী পায়, সেই গাড়ীটো আহিব পাৰে। আৰু এয়া যে ট্ৰেন্সপৰ্ট দেখিছে, ট্ৰেন্সপৰ্টতো পায়। এয়া কামাখ্যা মাৰ মেইন গেট পাই গলো, আৰু অকমান দূৰ গলে আমি কামাখ্যা ষ্টেচন পাম। ষ্টেচন আহি পাইছো, নলবাৰীত যাবৰ কাৰণে এতিয়া ষ্টেচনত ৰৈ আছো। বহুত বেছি ভাগৰ লাগিছে আচলতে, আৰু আমাৰ ৰাণীটো এয়া চাওকচোন ভাগৰতে এনেকে শুই গৈছে। মাও পুৰা একদম চবে শুই আছে, বোলে ভাইটি, দেউতা, আমাৰ টুকটুকি মাইনা। বহুত বেছি ভাগৰ লাগিছে আচলতে, ভাগৰ লাগিছে ন বহুত, তথাপিও ভাল লাগছি, ধুনীয়াকে দৰ্শন হব পায়। দেউতা কেনে লাগছি? নলবাৰী পামেই আৰু আমাৰ মুনুৰ একদম ভাগৰে যুগৰে অৱস্থা নাই, হয় না? নলবাৰী ষ্টেচন আহি পালো, ট্ৰেইনৰ পৰা নামিলো, চবে এনেকে বহিছে গৰমতে। বহুত ভাল লাগিল, ভাল লাগছে ন? কষ্ট হৈছে, কষ্ট হলেও ভাল লাগছি। পৰা নামি এতিয়া আমি পাৰ্টি খাই আছো, আমাৰ এই টুকটুকিৰ বাৰ্থডে পাৰ্টি। আপোনালোকে হেপী বাৰ্থডে কৈ দিব আমাৰ আপীটোক, যাতে ভাল হয় তাইৰ। আৰু এয়া চবে পাৰ্টি খোৱাত ব্যস্ত একদম, চবৰে মুখ মিঠা। কেনে মাক ভাল লাগছি না আজি বাৰ্থডে বুলি?
পাৰ্টি খাই এতিয়া আমি ঘৰাঘৰি যাব ওলালো ৰাণী বাইকত বহি লৈছে আৰু টুকটুকি বাই দিছে টুকটুকি আৰু বৌ যিহেতু বেলেগ ফালে যাব আমি বেলেগ ফালে সেইকাৰণে আমি সকলোৱে যাব ওলালো ঘৰ আহি পাই এতিয়াহে মানে গা চা ধুই ফ্ৰেছ লাগিছে ইমান বেছি ৰদ আৰু তাতে বহুত বেছি মানুহ যিহেতু সামাৰ ভেকেচন চলি আছে সেইকাৰণে সকলোৱে গৈছে ফুৰিব আৰু আজি ভাল লগা কথা হৈছে আমাৰ ৰাণী মাই একদম ধুনীয়াকে দৰ্শন কৰিছে মানে মেইন জাগাত যাই দৰ্শন কৰি আহিছে কামাখ্যা মাৰ আৰু লগতে দশম মহাবিদ্যা মাৰ আৰু এজনী মাক আপোনালোককো দৰ্শন কৰিলো নিজেও দৰ্শন কৰিছো মা ভুৱনেশ্বৰী মা দৰ্শন কৰিলো বহুত বেছি ভাল লাগিছে আৰু যেহেতু এতিয়া মানে অকমান ভাগৰ লাগি আছে গা চা ধুই ললো অকমান দেৰি ৰেষ্ট লওঁ আৰু এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰো পুনৰ আপোনালোকক মোৰে কোনোবা এতিয়া অন্য ভিডিঅ'ৰ মাজত নিশ্চয় লগ পাম তেতিয়ালৈ আপোনালোকক সুস্থ থাকক ভালে থাকক আৰু হাঁহি থাকক তেনেহলে আজিলৈ আহিছো টাটা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব দেই আৰু লগতে বেল আইকনটো দবাই ৰাখিব কমেন্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব টাটা